নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 12 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ নেপালৰ দৰে পৰিস্থিতি ভাৰতবৰ্ষতো হ'ব পাৰে দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী নেতাৰ সম্পত্তি বিলাসী জীৱনক লৈ উত্তাল হৈ পৰিছে নেপাল দুৰ্নীতিগ্ৰস্ত নেতাৰ সম্পত্তি দুৰ্নীতিত একত্ৰিত জেএনজিয়ে উফৰালে নেপালৰ চৰকাৰ ভাৰতবৰ্ষতো দৈনিক বৃদ্ধি পাইছে ধনী দুখীয়াৰ মাজৰ ব্যৱধান নেতাৰ কোটি টকাৰ সম্পত্তিৰ বিপৰীতে দুহাজ ভাতৰ বাবে হাহাকাৰ কোটি কোটি জনতাৰ ভাৰতৰ নেতা মন্ত্ৰীৰ হাতত আছে সম্পত্তিৰ পাহাৰ পত্নী পৰিয়ালৰ নামত আছে সম্পত্তিৰ পাহাৰ একাংশ এনেকুৱা নেতাৰ বাবে জ্বলিছে সমগ্ৰ নেপাল পৰৱৰ্তী খবৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰাপত্তা নীতি উলংঘাৰ অভিযোগ যোৱা 9 মাহত অৱগত নকৰাকৈ সবাৰকৈ বিদেশ ভ্ৰমণ কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেলৈ পত্ৰ প্ৰেৰণ কৰিছে সিআৰপিএফে ৰাহুল গান্ধীলৈও পৃথকে পত্ৰ দিছে সিআৰপিএফে কংগ্ৰেছ নেতাগৰাকীক দিয়া হৈছে Z+ নিৰাপত্তা আন এটা খবৰ গোলকগঞ্জৰ বিধায়কক জবাবদিহি কৰিলে আক্ৰাসু নেতাই কুছ ৰাজবংশী জনগোষ্ঠীৰ দাবীৰ বিৰোধিতা কৰি আক্ৰাসু নেতাৰ ৰুখত পৰিল বিধায়ক আব্দুছ সুবাহান আলী চৰকাৰ পৃথক ৰাজ্যৰ দাবী আৰু জনজাতিকৰণৰ বিৰোধিতা কৰাৰ অভিযোগ বিধায়কৰ বিৰুদ্ধে কংগ্ৰেছৰ এইগৰাকী বিধায়কৰ বাহন ৰখাই জবাবদিহি কৰিলে আক্ৰাসু নেতাই পৰৱৰ্তী খবৰ ভাৰতৰ বাবে অশনি সংকেত 2022 চনত শ্ৰীলংকা 2024 চনত বাংলাদেশ 2025 আগষ্টত ইণ্ডোনেছিয়া আৰু 2025 ছেপ্টেম্বৰত নেপাল যুৱ শক্তিৰ বিদ্ৰোহত কঁপিছে সমগ্ৰ বিশ্ব ভাৰতৰ বাবে এতিয়াও সাৰ পোৱাৰ সময় নহলে যুৱ শক্তি জাগি উঠিলে নেপাল শ্ৰীলংকা বাংলাদেশ ইণ্ডোনেছিয়া ৰাষ্ট্ৰৰ নিচিনা হ'ব পাৰে যুৱ শক্তিৰ আন্দোলনত সেও মানি বহু কেইখন ৰাষ্ট্ৰৰ নেতাই পদত্যাগ কৰি দেশ এৰি পলাবলৈ বাধ্য হৈছে আন এটা খবৰ বান পীড়িত 1500 পৰিয়ালৰ দায়িত্ব ললে বলিউডৰ বাদশা শাহৰুখ খানে পিতৃৰ নামত বান পীড়িত 1500 পৰিয়ালৰ দায়িত্ব লৈছে ফৰিস্তা হৈ বান পীড়িতৰ দুখৰ সময়ত শাহৰুখ খানে আগবঢ়ালে সহায়ৰ হাত বৰ্তমান সময়ত বানপানীয়ে সমগ্ৰ পাঞ্জাবত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে পৰৱৰ্তী খবৰ অন্য ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিপদৰ সময়ত নিজৰ খিলঞ্জীয়া ৰাইজৰ স্থিতি লয় আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অবৈধ হিন্দু বাংলাদেশীক সুৰক্ষা দিয়াত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে আসুৰ সভাপতি উৎপল শৰ্মাই কৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছে চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ পৰা শিক্ষা লবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে উৎপল শৰ্মাই আন এটা খবৰ ভাৰতৰ বাবে গাদী হেৰুৱালে নেপালৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি গৃহমন্ত্ৰীয়ে ভাৰতৰ ওপৰত ডাঙৰ অভিযোগ উত্থাপন কৰিছে অযোধ্যাক ৰাম জন্মভূমি হিচাপে মানি নোলোৱাৰ বাবেই মই আজি মোৰ শাসন হেৰুৱাবলগীয়া হ'ল ভাৰতৰ সন্মুখত মূৰ দুৱাই থকা হলে অনাগত বহু বছৰলৈ মই শাসনত থাকিব পাৰিলোহেঁতেন নেপালৰ অচলা অৱস্থা আৰু নিজ গাদী হেৰুৱাৰ বাবে ভাৰতক দোষাৰোপ নেপালৰ সদ্য পদচ্যুত প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিৰ পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আচৰণ অপপ্ৰচাৰ সাধাৰণ নাগৰিকে সহজভাৱে লোৱা অনুচিত এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিবনে গৌৰৱ গগৈৰ ঘনীয়েক এলিজাবেথ
এসময়ত আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা এটাৰহে পাকিস্তানত কিছুদিন চাকৰি কৰিছিল। তাৰ বাবে গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট বুলি কৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী মাহত এটা ডাঙৰ হুলস্থুল লগাইছিল। সকলোৱে কৈছিল গৌৰৱ গগৈ যদি পাকিস্তানৰ এজেণ্ট সেইটো গাই বাই থকাতকৈ তেওঁৰ বিৰুদ্ধে তোমালোকে ব্যৱস্থা নোলোৱা কিয়? আন এটা খবৰ, সোনিয়া গান্ধীক লৈ নতুন বিতৰ্ক আৰম্ভ হৈছে। ভাৰতীয় নাগৰিক হোৱাৰ পূৰ্বে ভোটাৰ তালিকাত নাম আছিল সোনিয়া গান্ধীৰ। সোনিয়া গান্ধীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিলে আদালতে। ৰাহুল গান্ধীয়ে ভোটাৰ তালিকাত জালিয়াতিক লৈ সৰব হৈ থকাৰ সময়তে বিজেপিয়ে সোনিয়া গান্ধীৰ ভোটাৰ পৰিচয় পত্ৰক লৈ প্ৰত্যাক্ৰমণত নামি পৰে। গেৰুৱা শিবিৰে অভিযোগ উত্থাপন কৰিছিল যে ভাৰতীয় নাগৰিক হোৱাৰ পূৰ্বে সোনিয়া গান্ধীৰ নাম ভাৰতৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল। অৱশ্যে এই সন্দৰ্ভত আদালতে গোচৰ খাৰিজ কৰি দিলে। নিৰ্বাচনী আইন উলংঘা কৰাৰ অভিযোগত সোনিয়া গান্ধীৰ বিৰুদ্ধে FIR দাখিলৰ অনুমতি বিচাৰি আদালতৰ কাষ চাপিছিল এজন ব্যক্তিয়ে। বিহাৰত ভোটাৰ তালিকাৰ ব্যাপক সংশোধনক লৈ ৰাজনৈতিক উত্তেজনা যেতিয়া তুংগত উঠিছে আৰু গুৰুতৰ অনিয়ম পোহৰলৈ আহিছে, তেতিয়া বিজেপিয়ে সোনিয়া গান্ধীৰ বিৰুদ্ধে গোচৰ তৰিছে। দলটোৰ IT চেলৰ মুৰব্বী অমিত মালব্যাই ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰে এক নথি। অমিতে দাবী কৰিছিল যে 1980 চনত ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, সঞ্জয় গান্ধী আৰু মানেকা গান্ধীৰ সৈতে সোনিয়াৰ নামো ভোটাৰ তালিকাত আছিল। ছ'চিয়েল মিডিয়াত অমিতে লিখিছে যে 1980 চনত প্ৰথমবাৰৰ বাবে ভোটাৰ তালিকাত তেওঁৰ সোনিয়াৰ নাম আহিছিল ভাৰতীয় নাগৰিকত্ব লোৱাৰ 3 বছৰ আগতে। তেতিয়াও তেওঁ ইটালীৰ নাগৰিক আছিল। অমিতে দাবী কৰে যে সমালোচনাৰ বাবে সেই সময়ত সোনিয়াৰ নাম আঁতৰাই দিয়া হৈছিল, যদিও 1983 চনত পুনৰ নাম আহে। 1983 চনৰ 1 জানুৱাৰীত ভাৰতৰ ভোটাৰ তালিকাত সোনিয়াৰ নাম আছিল, যদিও সেই বছৰৰ 30 এপ্ৰিলত সোনিয়াই ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছিল। মালব্যই ৰাজীৱৰ সৈতে বিবাহৰ 15 বছৰ পিছত কিয় ভাৰতীয় নাগৰিকত্ব ল'লে সেই প্ৰশ্নও উত্থাপন কৰে। ইয়াৰ পিছতে আদালতত সোনিয়া গান্ধীৰ বিৰুদ্ধে FIR দাখিল কৰিবলৈ আবেদন দাখিল কৰা হয় আৰু আজি সেইটো খাৰিজ কৰা হৈছে। আনকি সোনিয়া গান্ধীক প্ৰতিনিধিত্ব কৰিবলৈ আদালতত কোনো অধিবক্তা উপস্থিত নাছিল। পৰৱৰ্তী খবৰ, বৃদ্ধ অসহায়জনৰ পেঞ্চন মাত্ৰ 300 টকা। লাখৰো অধিক দৰমহা পোৱা বিধায়কক লাগে আৰু বেছি দৰমহা। একাংশই উচিত মজুৰি, দৰমহা, পেঞ্চন আদিৰ বাবে প্ৰতিবাদ কৰিছে। আৰক্ষীৰ বেত্ৰাঘাতৰ সন্মুখীন হৈছে। আনফালে কোটিপতি মন্ত্ৰী বিধায়কে বিনা প্ৰতিবাদে লাখে লাখে দৰমহা আদায় কৰিছে। ভাৰতবৰ্ষত অসমত চলিছে কি? দুখীয়া মানুহৰ প্ৰতিবাদৰ একো মূল্য নাই নেকি? সঁচাই বিস্ময়কৰ দেশ ভাৰত। এফালে যদি দেশৰ একাংশ জনতাই উচিত মজুৰি, দৰমহা, পেঞ্চন আদিৰ বাবে প্ৰতিবাদ কৰিছে, প্ৰতিবাদ কৰিবলৈ গৈও লাঠিৰ কোব খাবলগীয়া হৈছে। প্ৰাপ্য আদায়ৰ বাবে প্ৰতিবাদ কৰি আৰক্ষীৰ বেত্ৰাঘাতৰ সন্মুখীন হৈছে। কিন্তু আনফালে কোটিপতি মন্ত্ৰী বিধায়কে বিনা প্ৰতিবাদে লাখ লাখ টকাৰ দৰমহা, পেঞ্চন আদায় কৰি থকাই নহয়, সময়ে সময়ে নিজ ইচ্ছামতেই বৃদ্ধিও কৰি আহিছে। বাকী সকলো সময়তে বিধানসভাত চিঞৰ বাখৰ লগাই চৰকাৰ বিৰোধীয়ে সময় অতিবাহিত কৰিলেও নিজৰ দৰমহাকে ধৰি অন্যান্য ভাত্তা আদায়ৰ বিষয়ত সকলো হৈ পৰে ঐক্যবদ্ধ। সেয়ে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাই যেন কোনোবা দিনা প্ৰাপ্য আদায়ৰ বাবে ৰাজপথলৈ আহি বেত্ৰাঘাতৰ সন্মুখীন হোৱা সেই ন্যায্য প্ৰাপ্তিৰ সংগ্ৰামত লিপ্ত হোৱা মানুহখিনিক উপলুঙা কৰি আহিছে। শেহতীয়াকৈ মধ্যপ্ৰদেশৰ এগৰাকী RTI কৰ্মীয়ে দাখিল কৰা আবেদনৰ ভিত্তিত বিধায়ক, মন্ত্ৰী আদিৰ দৰমহাৰ যি তথ্য ফাদিল হৈছে, সেই তথ্য এতিয়া দেশজুৰি আলোচনাৰ বিষয় হৈ পৰিছে। যদিও এই তথ্য কেৱল মধ্যপ্ৰদেশৰ, কিন্তু সকলো ৰাজ্যতে সেই একেই অৱস্থা। তথ্য অনুসৰি মধ্যপ্ৰদেশত এতিয়াও বিশেষভাৱে সক্ষম লোকে মাহে 300ৰ পৰা 500 টকাৰ পেঞ্চনেৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে।
যোৱা প্ৰায় 2 দশকত তেওঁলোকৰ পেঞ্চন বৃদ্ধিৰ কোনো পৰিকল্পনাই গ্ৰহণ নকৰিলে চৰকাৰে। অথচ এই সময়ত মুদ্ৰাস্ফীতি মূল্য বৃদ্ধি বহু গুণেই বৃদ্ধি হৈছে। তাৰ পৰিপ্ৰেক্ষিততে সেই একেখন বিধানসভাৰে বিধায়ক মন্ত্ৰীয়ে মূল্য বৃদ্ধিৰ অচিলাৰে নিজৰ দৰমহা অন্যান্য ভাত্তা বৃদ্ধি কৰিছে। ৰাজ্যখনৰ গ্ৰামোন্নয়ন মন্ত্ৰণালয়ৰ পৰা RTI কৰ্মী চন্দ্ৰশেখৰ গৌৰে লাভ কৰা তথ্য অনুসৰি ৰাজ্যখনত 1995 চনৰ 15 আগষ্টৰ পৰা ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী আৰম্ভ হৈছিল। সেই সময়ত ইয়াৰ 3খন আঁচনি আছিল: বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় পৰিয়াল সুবিধা আঁচনি আৰু প্ৰসূতি সুবিধা আঁচনি। 2000 চনত অন্নপূৰ্ণা যোজনা সংযোজন কৰি প্ৰসূতি আঁচনি স্বাস্থ্য মন্ত্ৰণালয়ৰ হাতত অৰ্পণ কৰা হয়। 2007 চনত দুখীয়াৰ সংজ্ঞা আঁতৰাই BPLৰ মানদণ্ড কাৰ্যকৰী কৰি পূৰ্বৰ মাহেকীয়া পেঞ্চন 75 টকাৰ পৰা 200 টকালৈ বৃদ্ধি কৰা হয়। 2009 চনত বিধৱা আৰু প্ৰতিবন্ধী পেঞ্চন আঁচনি আৰম্ভ হয়। 2011 চনত 80 বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিকৰ বাবে পেঞ্চন হিচাপে 500 টকা আৰু বিধৱা আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে 300 টকা নিৰ্ধাৰণ কৰা হয়। কিন্তু তাৰ পিছৰ পৰা সেইসমূহ বৃদ্ধি কৰা হোৱা নাই। বৰ্তমানৰ পৰিস্থিতিটো ৰাজ্যখনত যিকোনো বয়সৰ বিধৱাই 300 টকা আৰু 80 বছৰৰ ওপৰৰ লোকে 500 টকা পেঞ্চন লাভ কৰে। একেই অৱস্থা বিশেষভাৱে সক্ষম লোকৰ বাবে দিয়া পেঞ্চনৰো। চৰকাৰী তথ্য অনুসৰিয়ে 2024-25 চনৰ পৰিসংখ্যা অনুসৰি 1.47 কোটি বৃদ্ধ লোকে বৃদ্ধ পেঞ্চন হিচাপে মাহে 6,843 কোটি টকা লাভ কৰে। 1.02 কোটি মহিলাই বিধৱা পেঞ্চনৰ অধীনত লাভ কৰে 3,610 কোটি টকা। একে সময়তে 8.5 লাখ প্ৰতিবন্ধী লোকে লাভ কৰিছিল 243 কোটি টকাৰ দিব্যাংগ পেঞ্চন। চাঞ্চল্যকৰ কথাটো হ'ল এই হাজাৰ হাজাৰ কোটি টকা কাগজে পত্ৰয়ে ব্যয় কৰা হৈছে যদিও বাস্তৱতে প্ৰতিজন হিতাধিকাৰীয়ে প্ৰতিদিনৰ হিচাপত 10ৰ পৰা 15 টকাতকৈ বেছি লাভ নকৰে। ইয়াৰ বিপৰীতে এতিয়া মধ্যপ্ৰদেশ বিধানসভাৰ বিধায়কসকলে প্ৰতিমাহে আদায় কৰি আছে 1,10,000 টকা। তেওঁলোকে লাভ কৰে 35,000 টকাৰ 35,000 চৰকাৰ নিৰ্বাচনী ভাত্তা আৰু অন্যান্য সুবিধা। এই অন্যান্যৰ মাজত আছে ইন্ধন, টেলিফোনৰ ব্যয়, বিধানসভা অধিৱেশনৰ সময়ছোৱাৰ বিশেষ ভাত্তা আদি। তেওঁলোকে লাভ কৰে বিনামূলীয়া স্বাস্থ্যৰো সুবিধা। তাৰ পিছতো এতিয়া সেই একেখন বিধানসভাই বিধায়কৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱ দাখিল কৰিছে। মধ্যপ্ৰদেশৰ দৰে একেই অৱস্থা অসমতো বৃদ্ধি পাইছে বিধায়কৰ দৰমহা, যাৰ বাবে তেওঁলোকৰ মাহিলী আদায় কৰিব 1,60,000 টকা। তাৰোপৰি প্ৰাক্তন বিধায়কৰ দৰমহাও 35,000 টকাৰ পৰা 70,000 টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। অথচ এওঁলোকে ৰাজনীতিক সেৱা বুলি নিজকে ৰাইজৰ সেৱাক আখ্যা দি আহিছে। এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মছৰ 2023 চনৰ প্ৰতিবেদন অনুসৰি মধ্যপ্ৰদেশৰ 230 জন বিধায়কৰ ভিতৰত 205 জনেই কোটিপতি। ইয়াৰে 102 জন বিধায়কৰ সম্পত্তি 5 কোটিতকৈ অধিক। তথাপিও সকলো দলৰ নেতাই দৰমহা বৃদ্ধিৰ বাবে একত্ৰিত হৈছে। একেই অৱস্থা অসমতো, কিন্তু সেই একে সময়তে মূল্য বৃদ্ধিয়ে আকাশ স্পৰ্শ কৰাৰ সময়ত একাংশই মাহে 300ৰ পৰা 500 টকালৈ পেঞ্চনেৰে চলিবলগীয়া হৈছে। ইয়া কেৱল মধ্যপ্ৰদেশৰে অৱস্থা নহয়, একেই অৱস্থা প্ৰতিখন ৰাজ্যৰ। সমগ্ৰ ভাৰতবৰ্ষৰ অসমতো একেই অৱস্থা হৈছে। এজন বৃদ্ধ মানুহে, এজন দিব্যাংগই, বিধৱা মহিলাই মাহে 300 টকা 500 টকাত চলিবলগীয়া হৈছে। আৰু মন্ত্ৰী বিধায়কসকলে মাহে 1,60,000 টকাকৈ
লাভ কৰিছে তেওঁলোকৰ স্বাস্থ্যৰ সুবিধাও লাভ কৰিছে গাড়ীৰ তেলৰ পইচাও পাইছে এক প্ৰকাৰ ক'বলৈ গ'লে দৈনন্দিন জীৱনত যিমানবোৰ বস্তুৰ প্ৰয়োজন খোৱাকে আৰম্ভ কৰি সকলোৱে এতিয়া চৰকাৰৰ ফালৰ পৰা লাভ কৰিছে